অখিল গগৈৰ তিনি গগৈ ফৰ্মুলা সঁচাকে এটা কথা কৈছো যদি উজনি অসমত তিনি গগৈ একলগ হয় অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব তিনি গগৈ একেলগ হলে ৰাজ্যৰ ৰাজনীতিত মেজিক হ'ব অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় অসমৰ ৰাজনীতিত কি বুলি কয় যাদু এটা তৈয়াৰ হৈ যাব যেটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধুলি কৰি লৈ যাব আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্যমঞ্চটো ঐক্যবদ্ধ হোৱা কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়া একলগ হ'ব তেতিয়া গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম কংগ্ৰেছৰ গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈ একেলগ হলে অসমৰ ৰাজনীতিত যাদু চলিব বুলি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ দাবী কৰিছে অখিল গগৈ বিধায়ক অখিল গগৈৰ এই দাবীৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈলৈ দিলে দুটা পৰামৰ্শ মুখ্যমন্ত্ৰীৰ প্ৰথমটো পৰামৰ্শ মিডিয়াত কৈ থাকিলেই নহয় তিনি গগৈ এক হওক নহয় কিয় এক যদি এক হলে সুমানি আহিব কি কয় সুনামি যদি এক যদি হয় তাহলে হবতো লাগে না নহয় কিয় তেওঁলোকে হেতু পেপাৰক কিয় ক'ব লাগে তিনিজনে বহি এক জায়গাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল তিনি গগৈলৈ মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো পৰামৰ্শ তিনি গগৈৰ ল'ৰা ছোৱালীৰ মাজত বিয়া পাতি সম্পৰ্ক ভাল কৰক মই জানো তিনিজনে পিছত এইটো ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া এনেকুৱা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব হয় নহয় গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এই পৰামৰ্শক লৈ অৱশ্যে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তিনি গগৈ অৱশ্যে মুখ্যমন্ত্ৰীৰ মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত যোগাইছে হাঁহিৰ বিশেষ খোৰাক তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সৈতে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অখিল গগৈৰ তিনি গগৈ ফৰ্মুলা সঁচাকে এটা কথা কৈছো যদি উজনি অসমত তিনি গগৈ একলগ হয় অসমৰ ৰাজনীতিত এটা মেজিক সৃষ্টি হৈ যাব তিনি গগৈ একেলগ হলে ৰাজ্যৰ ৰাজনীতিত মেজিক হ'ব অসমৰ ৰাজনীতিত অকল ধুমুহা নহয় অসমৰ ৰাজনীতিত কি বুলি কয় যাদু এটা তৈয়াৰ হৈ যাব যেটো যাদুৱে সম্পূৰ্ণৰূপে বিজেপিক একদম ধুলি কৰি লৈ যাব আৰু তাৰ কাৰণে প্ৰথম লাগিব আমাৰ বিৰোধী ঐক্যমঞ্চটো ঐক্যবদ্ধ হোৱা কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ যেতিয়া একলগ হ'ব তেতিয়া গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আমি একলগ হৈ যাম কংগ্ৰেছৰ গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈ একেলগ হলে অসমৰ ৰাজনীতিত যাদু চলিব বুলি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ দাবী কৰিছে অখিল গগৈ বিধায়ক অখিল গগৈৰ এই দাবীৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈলৈ দিলে দুটা পৰামৰ্শ মুখ্যমন্ত্ৰীৰ প্ৰথমটো পৰামৰ্শ মিডিয়াত কৈ থাকিলেই নহয় তিনি গগৈ এক হওক নহয় কিয় এক যদি এক হলে সুমানি আহিব কি কয় সুনামি যদি এক যদি হয় তাহলে হবতো লাগে না নহয় কিয় তেওঁলোকে হেতু পেপাৰক কিয় ক'ব লাগে তিনিজনে বহি এক জায়গাত ভাত পানী খাই দিলেইতো এক হৈ গ'ল তিনি গগৈলৈ মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো পৰামৰ্শ তিনি গগৈৰ ল'ৰা ছোৱালীৰ মাজত বিয়া পাতি সম্পৰ্ক ভাল কৰক মই জানো তিনিজনে পিছত এইটো ঠিক কৰিব লাগে যে নিজৰ ল'ৰা ছোৱালীক তিনিজনৰ মাজতে পৰিয়ালতে বিয়া বাৰু দিয়া এনেকুৱা আৰু তেতিয়া সম্পৰ্কটো আৰু ভাল হৈ যাব হয় নহয় গতিকে একদম পাৰ্মানেণ্ট সম্পৰ্ক গঢ়ি তুলিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া এই পৰামৰ্শক লৈ অৱশ্যে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই তিনি গগৈ অৱশ্যে মুখ্যমন্ত্ৰীৰ মন্তব্যই ৰাজ্যৰ ৰাজনৈতিক মহলত যোগাইছে হাঁহিৰ বিশেষ খোৰাক তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সৈতে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।